ভকুৱা নে চিতল বৰালি, শিলঘৰীয়া পিঠিয়া নে ব্ৰহ্মপুত্ৰৰ আঁৰি, ঐতিহ্য পৰম্পৰা আৰু সোৱাদেৰে অভিজাত উৰুকা আজি। আৰু আন নালাগে অজুহাত। কোনে কি খাব আজি আৰু নুসুধো, কাৰণ আজি মাঘ বিহুৰ উৰুকা। উৰুকাৰ সাজত আজি কি কি থাকিব কোৱাটোৱে দিলে তাৰ আভাস। আমি জানো উৰুকাৰ সাজত আজি মাছ আৰু মাংসত দুয়োটাই থাকিব। আজি চাগে পৰিয়ালটোৰ বাদেও বন্ধু বান্ধৱ সকলো ৰং আৰু ৰসৰ আড্ডালৈ লগে ভাগে বহিব। দুবিধ ললো আৰু এবিধ বিচাৰি আছো। কি মাছ ললে? পাভ মাছ ললো, মিছা মাছ ললো, এতিয়া শীতল এটা বিচাৰি আছো। সৰু মাছ খাই ভাল পায় আপুনি? হয় হয়। পাভ আৰু চিতল এতিয়া লোৱা হ'ব। চিতল মাছ খাই ভাল পায়? আচলতে এইটো আমাৰ পৰম্পৰা নহয় জানো, মানে মাঘৰ বিহু উৰুকা দিনা চিতল মাছ খোৱা হয় আৰু খোৱাৰ পূৰ্বে চায়ো লওক এবাৰ। এই মাছটো আজি বোকাখাটৰ বজাৰত ওলাল। সোণালী ৰঙৰ এই বিগ হেড প্ৰজাতিৰ মাছটোৰ ওজন ৩৫ কিলোগ্ৰাম। প্ৰতি কিলোগ্ৰামত ১,০০০ টকাকৈ বিক্ৰী হ'ল মাছটো। কোনে কিনিলে, কোনে খালে অথবা খাব সোধা নহল কাকো। নলবাৰীতো এনে এটা মাছ বিক্ৰী হ'ল ৩০,০০০ টকাত। ৩০,০০০ টকীয়া মাছটোৰ ওজন আছিল ৩২ কিলোগ্ৰাম। মাছ হ'ব, হাঁহ থাকিব আৰু চাওঁ। মাছ বুলি ক'বলৈ গ'লে আচলতে চিতল মাছৰ যথেষ্ট চাহিদা আজি বাঢ়ে, গতিকে আপোনাৰ পচন্দৰ মাছ? হয় হয়, পচন্দৰ মাছটো চিতলেই হয় বাৰু, তাকে চাইছোঁ এতিয়া চিতল মাছ এটা ল'ম এতিয়া। আৰু চকু যায় সেইকাৰণে চাব আহিছোঁ, চকু গৈছে সেইকাৰণে ৰৈ গৈছোঁ। ল'ব পাৰণে নোৱাৰো এইটো নাজানো আৰু। ৰঙিয়াটো বিক্ৰী হ'ল এটা ২৯ কিলোগ্ৰাম ওজনৰ বিগ হেড। গ্ৰাহকে হেনো হেতা ওপৰা লগালে। দক্ষিণপুৰত ২০ কিলোগ্ৰাম, জাগিৰোডত ১৮ কিলোগ্ৰাম বিগ হেড কিলোৱে প্ৰতি বিক্ৰী হ'ল ৯০০ৰ পৰা ১,০০০ টকাত। মাছ কিনিলো উৰুকাৰ বজাৰ এইটো আমি আজি ভোকা মাছ কিনিলো, এতিয়া আৰি আৰু চিতল চাই আছো। এইটো মানে উৰুকা মানে প্ৰাণত আছে আৰু জানত আছে, অসমীয়া মানুহৰ বিহু প্ৰাণত আছে, জানত আছে, তেজত আছে। আৰু উৰুকাৰ দিনা মাছৰ দাম বাঢ়িবই আৰু মানুহে আনন্দতে এই মাছৰ দাম বঢ়াইও দিয়ে আৰু ফূৰ্তি কৰিও খায়। দুলীয়াজানৰ মাছৰ বজাৰত খলকনি লগালে এটা পিঠিয়া মাছে। মাছটোৰ ওজন আছিল ৩০ কিলোগ্ৰাম। এইকেইটা মাছৰ পিছতেই নাম ল'ব লাগিব গণেশগুৰিৰ ভকুৱাটোৰ। ওজন আছিল ২৫ কিলোগ্ৰাম। মহানগৰ যে সেয়ে দাম হ'ল সুকীয়া। ঘৰৰ বিহু যেনেও ভোগালী উৎসৱ ন, খোৱাৰ বতৰ, খাই উপভোগ কৰিব লাগিব। হয়, চিতল ৬০০, ৬৫০, আৰি আপোনাৰ ৯০০, ১,০০০। চিতল ৬৫০, ৭০০। ওজন কিমান আছে এইটোৰ? ৩-৩.৫ কেজি। মংগলদৈতো ওলাল একেই ওজনৰ আন এটা ভকুৱা। ২৫ কিলোগ্ৰাম ওজনৰ আন এটা ভকুৱা প্ৰতি কিলোত ১,০০০ টকাকৈ বিক্ৰী হ'ল বিশ্বনাথৰ মাছৰ বজাৰত। এই বাপৰে বাপ, বহুত মাছ দেখিলোঁ। তাৰপিছত মই ৫টা ল'লোঁ, আপোনাৰ আৰি, ভকুৱা, তাৰপিছত চিতল মাছ লৈছোঁ। চিতল মাছ কেনেকৈ ল'লে? চিতল মাছ ভালে ওলাইছে, ডাঙৰ ডাঙৰ ওলাইছে। তাৰে আপোনাৰ আমি লোৱাটো ৪৫০কৈ লৈছে কেজি। ভকুৱা কিনিলো, ইয়াতে আমাক ৪৫০কৈ ল'লে। ৫০০ টকা। এইটো ৩ কিলো, এটা ৩.৫ কিলো আছে। খানাপাৰাত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিলে ২২ কিলোগ্ৰাম ওজনৰ বৰালি এটাই। মংগলদৈতো সমান ওজনৰ বৰালি এটা বিক্ৰী হ'ল কিলোৱে প্ৰতি ১৪০০ টকাকৈ। দুলীয়াজানৰ বজাৰতো চৰ্চিত হৈ ৰ'ল আন এটা বৰালি। উৰুকা খোৱাই নাই ২০ বছৰৰ পৰা, প্ৰথম আহিছোঁ। বৰ ডাঙৰ এটা আৰি মাছ খাম বুলি আশা কৰিছোঁ। এতিয়া মানে বৰ ভাল লাগি গৈছে দেখি পেলাই মাছখিনি। থলুৱা মাছ, চিতল মাছ খাই তেনেকুৱা থলুৱা মাছটো নাই, নাপায়। এইবাৰ আমাৰ ৰৌ মাছ আৰু বাহু মাছেই যায়, ম্যানমাৰৰ পৰা যায়, বাংলাদেশৰ পৰা যায়।
20 বছৰমানৰ মূৰত উৰুকা খাবলৈ আহিছে। উৰুকা খাবলৈ আহিছোঁ, আৰি মাছ খাম, সেইটোৱে মন আছে। কোনটো পচন্দ হৈছে দেখুৱাওকচোন দাদা। এই দুটাই লৈ যাম যেন লাগিছে মোৰ। এই দুটা লৈ যাব যেন লাগিছে ন? নিশ্চয়কৈ। উৰুকাৰ মাছৰ বজাৰ বুলিলেই সাধাৰণতে সকলো উৎসুক হৈ থাকে গুৱাহাটীৰ উজন বজাৰক লৈ। এইবাৰো নিশা প্ৰায় 3 বজাৰ পৰাই গ্ৰাহকে ভিৰ লগালে উজান বজাৰৰ জাহাজঘাট মাছৰ বজাৰত। 9-10 কিলোগ্ৰামৰ চিতল, বৰালি, ৰৌ, ভকুৱাৰে উপচি পৰিল বজাৰ। একেদৰেই বিয়লি পৰ্যন্ত বজাৰখন উপচি থাকিল দূৰ দূৰণিৰ ক্ৰেতা বিক্ৰেতাৰে। মাছ কি কি আনিছোঁ দিছা? ৰৌ, বাহু, মিৰিকা, বিশেষ, কুহি, চিতল। কিমান কেজি ওজনৰ আহিছে? হাই 8.5 কেজি। এইটো 1200 টকা পৰিলে, লগে ভাগে এসাঁজ খোৱা হ'ব। লগে ভাগে এসাঁজ। যোৰহাটত আকৌ আৰি মাছৰ দৰ দেখি থমকি ৰল গ্ৰাহক। আৰিও আৰি, ব্ৰহ্মপুত্ৰৰ আৰি। 8-9 কিলো ওজনৰ আৰিৰ দাম কিলোৱে প্ৰতি 1800 টকালৈ উঠিল। ডিব্ৰুগড়ৰ মাছৰ বজাৰ শুৱনি কৰিলে 18 কিলো ওজনৰ চিতল, বৰালিয়ে। মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে সেইখন বজাৰতেই চিতল এটা ক্ৰয় কৰি আনন্দতে বিহু জুৰিলে। জনালে উৰুকাৰ মাছৰ ৰেচিপিও। খাৰু দেখিবলৈ বাৰু কপালতে সেন্দুৰৰ ফুট, আকৌ বোলো ল'ৰাৰ মাক নেখাওনো মই সুদা ভাত, জাকৈ মাৰি ধৰি আন। আজি উৰুকাৰ দিনা মই এটা চিতল মাছ লৈছোঁ আৰু আপোনালোকে দেখিছে এটা পৰিৱেশ। এটাইতকৈ ভাল লাগিছে কি আমি থলুৱা উৎপাদিত সামগ্ৰীৰে আজি বিহু পাতিব লৈছোঁ ডিব্ৰুগড়বাসী ৰাইজে। আজি আমাৰ ইয়াত 40খনতকৈ বেছি গাড়ীত আজি মাছ আহিছে, থলুৱা উৎপাদিত, স্থানীয়ভাৱে উৎপাদিত মাছ, শাক পাচলি, চব্জিৰে। আজি চিতল মাছটো মই আজি পত্নীক কৈছোঁ, চিতল মাছটো দীঘলকৈ কাটি মটৰ মাহ গুচাই বিলাহী দি ওপৰত ধনিয়া পাত ছটিয়াই 3টা উতল অহা যিখন আঞ্জা, 3 উতল আহিব লাগিব। তাৰ পাছত সেইখন আঞ্জাৰ সৈতে গধূলি আজি আমাৰ থলুৱা যিটো আমাৰ চাউল, নতুন ধানৰ চাউলৰে ভাত এসাঁজ খোৱাৰ আজি প্ৰয়াস কৰিছোঁ। ক'ৰ পৰা আনিলে মাছ? মাছ ইয়াৰ পৰা আমি ইয়াতে এখন বজাৰতে কৰিছোঁ, কাৰণ 40খন গাড়ী আহিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।